নমস্কাৰ, ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ৰিজনিঙৰ কোডিং ডিকোডিং আলোচনা কৰি আছিলোঁ। আজি একেবাৰে শেষৰ ক্লাছটো কৰিবলৈ আগবাঢ়িছোঁ। আমি কোডিং ডিকোডিঙৰ আগৰ ক্লাছকেইটাত লেটাৰৰ এগেইনষ্টত লেটাৰ দি পেলাই কেনেদৰে কোডিং কৰিছিলে বা লেটাৰৰ এগেইনষ্টত নাম্বাৰ দি পেলাই কেনেদৰে কোডিং কৰিছিলে আৰু সেই কোডখিনি আমি কেনেদৰে ডিকোডিং কৰিছিলোঁ সেইখিনি আলোচনা কৰিছিলোঁ। আজি আমি অলপ বেলেগ ধৰণৰ কিছুমান আলোচনা কৰিম। কুৱেশ্যন যেনে কিছুমান লেটাৰৰ এগেইনষ্টত কিছুমান চিম্বল দিয়া থাকিব, মানে চিম্বলেৰে কোডিং কৰিব, বা লেটাৰ এগেইনষ্টত কিছুমান মিনিংলেছ ৱৰ্ড দিয়া থাকিব। মিনিংলেছ ৱৰ্ডবিলাক আমি ডিকোড কৰিব লাগিব। Question number 1 to চাওঁ। In a certain code, P is hash, A is percentage, C is phi, and E is at the rate. How is P written in that code? এটা P ৰ সলনি hash লিখিছে, গতিকে এই P ৱৰ্ডটোত আমি প্ৰথমতে hash লিখিম। P ৰ সলনি E ৰ সলনি লিখিছে at the rate, গতিকে তাৰপিছত আহিব at the rate। A ৰ সলনি লিখিছে পাৰ্চেণ্টেজ, গতিকে তাৰপিছত আহিব পাৰ্চেণ্টেজ। C ৰ সলনি লিখিছে phi, এইটো phi হ'ব। আৰু ইৰ সলনি আকৌ লিখিছে কি এট দ্য ৰেট, গতিকে আনচাৰটো হ'ব এইটো হেছ এট দ্য ৰেট পাৰ্চেণ্টেজ ফাই আকৌ এট দ্য ৰেট, গতিকে ইয়াত অপশ্যন 4টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2, ইন এ চাৰ্টেন কোড ডাউন ইজ ৰিটেন এজ এণ্ড নেম ইজ ৰিটেন এজ, হাউ উড মোড বি ৰিটেন ইন ডেট কোড? গতিকে MODE, মোডৰ সলনি আমি কি লিখিম? এমৰ সলনি আমি লিখিম, এতিয়া ইয়াত যদি চাওঁ, ইয়াত এমটো আছে থাৰ্ড প্লেচত, ইয়াত থাৰ্ড প্লেচত থকা চিম্বলটো হৈছে পাৰ্চেণ্টেজ। অ'টো আছে ইয়াত ছেকেণ্ড প্লেচত, ইয়াত ছেকেণ্ড প্লেচত থকা চিম্বলটো হৈছে এট দ্য ৰেট। ইয়াত ডিটো আছে ফাৰ্ষ্ট প্লেচত থকা চিম্বলটো হৈছে 5, আৰু ইয়াত ইটো আছে লাষ্টত, আৰু ইয়াত লাষ্টত থকা চিম্বলটো হৈছে 3, গতিকে আনচাৰটো হ'ব পাৰ্চেণ্টেজ এট দ্য ৰেট 53, পাৰ্চেণ্টেজ এট দ্য ৰেট 53, অপশ্যন 4টো শুদ্ধ হ'ব। Question number 3, in a certain code language, Sapphire is written as and Ride is written as, how would FEDS fades be written in that code? FEDS to কেনেকৈ লিখিম সেইটো সুধিছে। ইয়াত F টো আছে থাৰ্ড পজিশ্যনত, গতিকে আমি যদি ইয়াত থাৰ্ড পজিশ্যনৰ চিম্বলটো চাওঁ, ইয়াত আমি F ৰ সলনি লিখিম 3। ইয়াত ইটো আছে লাষ্টত, আৰু ইয়াত লাষ্টত থকা কোডটো হৈছে হেছ। ইয়াত ডিটো আছে থাৰ্ডত, গতিকে ইয়াত থাৰ্ডত থকা কোডটো হৈছে পাৰ্চেণ্টেজ। ইয়াত এছটো আছে ফাৰ্ষ্টত, গতিকে ইয়াত ফাৰ্ষ্টত থকা কোডটো হৈছে 5, গতিকে আনচাৰ হ'ব 3 হেছ পাৰ্চেণ্টেজ 5, অপশ্যন 3টো শুদ্ধ হ'ব। Question number 4, in a certain code language, Sapphire is written as and Ride is written as, then how it fades be written? এইটো কুৱেশ্যন একেই আহিলে, ইয়াৰ আগৰটো আমি কৰিছিলোঁৱে, আগৰটোৰ সৈতে এইটো একেই হ'ল, এইটো অপশ্যন 3টো শুদ্ধ হ'ব। Question number 5, if football is called hockey, ফুটবলক হকী বুলি কৈছে, hockey is called badminton, হকীক কৈছে বেডমিণ্টন, বেডমিণ্টন is called cricket and cricket is called tennis, tennis is called squash and squash is called chess, then which game শচীন তেণ্ডুলকাৰ এছ'চিয়েটেড উইথ? এতিয়া শচীন তেণ্ডুলকাৰে ক্ৰিকেট খেলে বুলি আমি জানো, কিন্তু ইয়াত ক্ৰিকেটটো কি কৈছে? ক্ৰিকেট ইজ কল্ড টেনিছ বুলি কৈছে, গতিকে ইয়াত আনচাৰটো হৈ যাব কি টেনিছ, অপশ্যন 4টো শুদ্ধ হ'ব। If sky is star, star is cloud, cloud is earth, earth is tree, and tree is book, then where do the birds fly? এটা বাৰ্ডছ ক'ত উৰে? চৰাইবিলাক উৰে আকাশত, স্কাইত, গতিকে স্কাইটো ইয়াত কি কৈছে? স্কাই ষ্টাৰ বুলি কৈছে, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব ষ্টাৰ, অপশ্যন 3টো শুদ্ধ হ'ব। Question number 7,
If Hindi is called English, English is called Urdu, Urdu is called history, history is called economics, economics is called biology, then in which subject we read the story of Mughal King Shah Jahan? এটা Shah Jahanৰ কথা আমি হিষ্ট্ৰীত পাওঁ, কিন্তু ইয়াত হিষ্ট্ৰী ইজ কল ইকনমিক্স বুলি কৈছে, গতিকে ইয়াত আনচাৰটো হৈ যাব ইকনমিক্স, অপশ্যন 4 টো শুদ্ধ হ'ব। Question number 8. If car is called bike, bike is called bicycle, bicycle is called scooter, scooter is called train, train is called aeroplane, then which one of the following options is associated with railways? এটা railways লগত associate হৈ থকা বস্তুটো হৈছে ট্ৰেইন, কিন্তু ইয়াত ট্ৰেইনটো কি বুলি কৈছে? ট্ৰেইন ইজ কল এৰোপ্লেন বুলি কৈছে, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব এৰোপ্লেন, অপশ্যন 3। Question number 9. In a certain language, sun shines brightly is written as ba lo sul. এইটো এটা মিনিংলেছ কিছুমান ৱৰ্ড দিয়া আছে, আমি এইটো এনেকৈ লিখি ল'ব লাগিব। আগৰ ক্লাছটোত এনেকুৱা কৰিছিলোঁ, হ'লেও আকৌ দেখাই দিছোঁ। ইয়াত কৈছে sun shines brightly, sun shines brightly, এইটো লিখিছে বা লো চুল। তাৰপিছত হাউচেছ আৰ ব্ৰাইটলি লিট, এইটো লিখিছে light comes from sun, এইটো লিখিছে দপি কুপ লো ম। What are the code words for sun and brightly? এটা sun আৰু brightlyৰ code word দুটা সুধিছে। এটা ইয়াত এটা সাইন্স আছিলে, এটা আমি যদি চাওঁ ইয়াত ব্ৰাইটলিটো ইয়াতো আছে আৰু ইয়াতো আছে, গতিকে এইফালে এই দুটাত থকা আমি দুটা ৱৰ্ড ল'ব লাগিব, দুইটাতে থকা। আমি যদি ভালদৰে চাওঁ ইয়াত দুইটাতে থকা ৱৰ্ড হৈছে বি এ বা আছে দুইটাতে, গতিকে ব্ৰাইটলিটো বাৰে কোড কৰিছে। তেনেদৰে যদি আমি চাওঁ ছানটো ইয়াতো আছে আৰু ছানটো ইয়াতো আছে, গতিকে এই ফাৰ্ষ্ট আৰু লাষ্টত থকা লেটাৰখিনিৰ মাজত দুটা যদি আমি ৱৰ্ড লওঁ একে থকা, তেতিয়া হ'ব ল' আৰু ইয়াতো ল', গতিকে ছানটো বুজাইছে ল'ৰে, গতিকে ইয়াত চাইন্সটো হ'ব, ইয়াত চাইন্সটো অকলশৰীয়া হৈ গ'ল, গতিকে চাইন্সটো বুজাব ইয়াত চুলেৰে। এতিয়া আমাক সুধিছে যে হোৱাট আৰ দ্য কোড ৱৰ্ডছ অফ ছান এণ্ড ব্ৰাইটলি, গতিকে ছানটো বুজাব আৰু ব্ৰাইটলিটো বুজাব বাৰে। আমাক ইয়াত চাইনটো সোধাই নাই, এই চাইনটো আমি নোলোৱা হ'লেও হয়। ব্ৰাইটলিটো বুজাব বাৰে, গতিকে আনচাৰটো হৈ যাব ল' আৰু বা। ল' বা মানে অপশ্যন 3 টো শুদ্ধ হ'ব। Question number 10. In a certain language, oka peru means fine clothes. Metalisa মানে হৈছে ক্লিয়াৰ ৱাটাৰ। তাৰপিছত ডোনালিসা পেৰু মানে হৈছে ফাইন ক্লিয়াৰ ৱেডাৰ, ফাইন ক্লিয়াৰ
weather. Which word of that language means weather? এটা weatherটো কোনটো শব্দৰ ইয়াত বুজাব সেইটো উলিয়াবলৈ দিছে। এতিয়া এই সেন্টেন্স কেইটা যদি চাওঁ ফাইন আৰু ফাইন ইয়াত দুইটাটা আছে, গতিকে ইয়াত দুইটাতে থকা এইফালে দুইটাতে থকা ৱৰ্ড হ'ব পেৰু আৰু পেৰু, গতিকে ফাইনটোৱে বুজাব পেৰু। তেনেকে ইয়াত ক্লিয়াৰ আছে। কুৱেশ্যন নম্বৰ 21, ইয়াত দিছে ৰামু ইজ এ বয়, সেইটো দিছে ক তা এ ক বুলি। তেনেদৰে লিডাৰ ইজ পপুলাৰ, ক হি চে। চিলা ইজ হিজ চিষ্টাৰ, ক ফু ক জি চি। চিলা ইজ এ বেটছ লিডাৰ, এইটো দিছে ক হি ফু ক কি। ৰামু ইজ পপুলাৰ ইন হিজ কলনি, এইটো দিছে ক চি চে তে তা টি। এতিয়া ইয়াত ইজ 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 গোটেইকেইটাতে ইজ আছে, গতিকে গোটেইকেইটাতে থকা এইফালে ৰাইট চাইডে কি আছে সেইটো চাওঁ। এই কটো আছে, ক আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, গতিকে ইজ মানে হৈ যাব ক। তেনেদৰে পপুলাৰটো ইয়াতো আছে, পপুলাৰটো ইয়াতো আছে, গতিকে ইয়াত একে থকা ৱৰ্ড হ'ব চে আৰু ইয়াতো চে। পপুলাৰ মানে হৈ যাব চে। আৰু তেনেদৰে বেলেগ চিলা ইয়াতো আছে, চিলা ইয়াতো আছে। এই দুটাত একে থকা ৱৰ্ড কি আছে? ইয়াত একে থকা ৱৰ্ড নাই এই দুটাত। গতিকে আমি চিলাটো কি হ'ব আমি নাজানো এইটো। আমি এতিয়া কুৱেশ্যন কেইটা চাওঁ কি দিছে। প্ৰথমটো কুৱেশ্যন দিছে যে হোৱাট ইজ দ্য কোড ফৰ চিলা। এতিয়া চিলা আছে, চিলা ইয়াতো আছে আৰু ইয়াতো আছে। O C
Question number 16. Study the following information carefully, answer the given questions. In a certain code, very large risk associated is written as nu ta ro gi. Risk is very low is written as gi se nu mi. Is that also associated is written as ta mi mo po fu. Inherent risk also damaging is written as fu nu di u. এটা ইয়াত আমি যদি চাওঁ প্ৰথমতে লিখি লওঁ এইকেইটা ভেৰি লাৰ্জ ৰিস্ক এছ'চিয়েটেড এইটো লিখিছে নো টা ৰো গি risk is very low এইটো লিখিছে গি সে নো মি is that also associated এইটো লিখিছে তা মি ও হু তাৰপিছত inherent risk also damaging এইটো লিখিছে ফু নু ডি ইউ এটা ইয়াত যদি চাওঁ ৰিস্কটো তিনিটা সেন্টেন্সত আছে এইটোত আছে এইটোত আছে এইটোত আছে গতিকে এইফালে তিনিটা সেন্টেন্সত থকা ৱৰ্ড হ'ব নো নো আৰু ইয়াত আছে নো গতিকে ৰিস্কটো হৈ যাব ৰিস্কটো হৈ যাব নো তাৰপিছত যদি চাওঁ এছ'চিয়েটেডটো ইয়াতো আছে আৰু ইয়াতো আছে গতিকে এই দুটা সেন্টেন্সত থকা ৱৰ্ড দুটা হ'ব টা আৰু টা গতিকে এছ'চিয়েটেডটো হৈ যাব এই টা এছ'চিয়েটেড মানে হৈ যাব টা তাৰপিছত দিছে ভেৰিটো ইয়াতো আছে গতিকে প্ৰথম দুটা সেন্টেন্সত থকা ৱৰ্ড ৰিপিট হোৱা লেটাৰ হৈছে জি আই গি আৰু ইয়াতো এইটো আছে গতিকে ভেৰি মানে হৈ যাব গি এতিয়া ইয়াত থাকিলে লাৰ্জটো গতিকে লাৰ্জটো যদি আমি বেলেগ এটা চিম্বল দিওঁ এই লাৰ্জ মানে হৈ যাব ৰ' আৰু ৰ' এটা ইজটো ইয়াতো আছে এইটো ইজ আৰু এইটো ইজ গতিকে ইয়াত আছে মি ইয়াত আছে মি গতিকে ইজ মানে এম আই হ'ব আৰু ইয়াত থাকিলে ল' এই ল'টো হ'ব এ চি চিটো ল' মানে হৈ যাব এ চি চি অলছ' ইয়াতো আছে আৰু অলছ' ইয়াতো আছে গতিকে ইয়াত এফ ইউ আছে ইয়াতো এফ ইউ আছে অলছ' মানে হৈ যাব এফ ইউ অলছ'টো হৈ যাব কি ফু ইয়াত ডেটটো বাকী থাকিলে আৰু ইয়াত প'টো বাকী থাকিলে গতিকে ডেট মানে হ'ব পো আৰু এতিয়া ইয়াত বাকী থাকিলে ইনহেৰেণ্ট
আৰু ডেমেজিং আৰু ইয়াত বাকী থাকিলে ডি আৰু ইউ এতিয়া ইনহেৰেণ্ট মানে ডিও হ'ব পাৰে ইউ হ'ব পাৰে আৰু ডেমেজিং মানে ডিও হ'ব পাৰে ইউ হ'ব পাৰে এটা আমি কুৱেশ্যন কেইটা কি সুধিছে চাওঁ হুইচ অফ দ্য ফলোইং ৰিপ্ৰেজেণ্ট ৰিস্ক অলছ' লাৰ্জ এটা ৰিস্ক মানে আছিলে ৰিস্ক মানে আছিলে ৰিস্ক মানে আছিলে নো ৰিস্ক মানে নো তাৰপিছত অলছ'টো আছিলে এইটো আৰু এইফালে আছিলে ফু অলছ' মানে হৈ গ'ল ফু লাৰ্জটো আছিলে ৰ' গতিকে লাৰ্জ মানে হৈ যাব ৰ' গতিকে আনচাৰ হ'ব নো ফু ৰ' ইয়াত কোনটোত হ'ব নো ফু ৰ' অপশ্যন 4টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ দ্য কোড ফৰ ভেৰি এটা ভেৰিটোৰ কোড কি আছিলে ভেৰিটো আছিলে ভেৰি ল' ভেৰি মানে আছিলে নো ভেৰি মানে আছিলে ভেৰি মানে আছিলে ভেৰি মানে আছিলে এইটো ভেৰি আছিলে আৰু এইটো গি আছিলে গতিকে আনচাৰটো হৈ যাব ভেৰি মানে গি ইয়াত অপশ্যন 5টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ কোড ফৰ এছ'চিয়েটেড মানে আমি পাইছিলোঁ টা অপশ্যন 2টো শুদ্ধ হ'ব হোৱাট ইজ দ্য কোড ফৰ ডি ষ্টেণ্ড ফৰ ডি মানে আছিলে ডেমেজিং বা ইনহেৰেণ্ট এতিয়া আইডাৰ ডেমেজিং অৰ ইনহেৰেণ্ট হ'ব অপশ্যন 1টো শুদ্ধ হ'ব হোৱাট ইজ দ্য ফলোয়িং ৰিপ্ৰেজেণ্ট ডেট ইজ ল' এতিয়া ডেট মানে আমি পাইছিলোঁ প ইজ মানে পাইছিলোঁ মি আৰু ল' মানে পাইছিলোঁ চি গতিকে প মি চি মানে অপশ্যন 2টো শুদ্ধ কুৱেশ্যন নম্বৰ 21 to 25 এইকেইটা দিছে ক'ত ৰামু ইজ এ বয় টা এ লিডাৰ ইজ পপুলাৰ চিলা ইজ হিজ চিষ্টাৰ চিলা ইজ এ বেটছ লিডাৰ ৰামু ইজ পপুলাৰ ইন হিজ কলনি এতিয়া যদি আমি চাওঁ এই গোটেইকেইটা চেণ্টেঞ্চতে ইজ আছে ইজ আৰু এইফালে যদি চাওঁ ইয়াত গোটেইকেইটা চেণ্টেঞ্চতে আছে ক গতিকে ইজ মানে হৈ যাব ক তেনেদৰে যদি চাওঁ ইয়াতো আছে ৰামু আৰু ইয়াতো আছে ইয়াতো আছে গতিকে ৰামু মানে হৈ যাব টা ইয়াত আছে চিলা ইয়াতো আছে চিলা ইয়াতো তেনেদৰে আছে ফু ইয়াতো ফু গতিকে চিলা মানে হৈ যাব ফু ইয়াতো আছে লিডাৰ গতিকে ইয়াতো হি আছে লিডাৰ মানে হৈ যাব হি লিডাৰটো হৈ যাব হি ইয়াত এ আছে ইয়াতো এ আছে তেনেদৰে ইয়াতো কো আছে গতিকে এ মানে হৈ যাব কো এতিয়া ইয়াত বয়টো অকলশৰীয়া হৈ গ'ল আৰু ইয়াত অকলশৰীয়া হ'ল এ ই গতিকে বয় মানে হৈ যাব এ ই ইয়াত পপুলাৰটো অকলশৰীয়া হৈ গ'ল ইয়াত
এ চি চেটো অকলশৰীয়া হৈ গ'ল, গতিকে পপুলাৰ মানে হৈ যাব চে। ইয়াত এটা পপুলাৰ, ইয়াতো চেটো আমি কাটি দিব পাৰিম। পপুলাৰ মানে চে, গতিকে পপুলাৰো চেটো ইয়াত কাটি দিলোঁ। এতিয়া ইয়াত হিচ আছে, ইয়াতো হিচ আছে, আৰু ইয়াত চি আছে, ইয়াতো চি, চি আই মানে, গতিকে হিচ মানে হৈ যাব চি আই। ইয়াত এতিয়া চিষ্টাৰটো অকলশৰীয়া হৈ গ'ল, আৰু ইয়াত হৈ গ'ল জে আই জিটো অকলশৰীয়া, গতিকে চিষ্টাৰ মানে হৈ যাব জে আই জি। চিষ্টাৰ মানে হৈ যাব জি। এইটো চিষ্টাৰ কাটিলো, এইটো জি কাটি দিলো। তাৰপিছত ইয়াত অকলশৰীয়াকে থাকিলে বেটছ, আৰু ইয়াত থাকিলে কি, গতিকে বেটছ মানে হৈ যাব কে আই কি। এতিয়া ইয়াত মাত্ৰ বাকী থাকিলে ইন আৰু কলনী। ইয়াত বাকী থাকিলে টি ই টে আৰু টি আই টাই। গতিকে ইনটো হৈ যাব পাৰে টি ই বা টি আই, তেনেদৰে কলনীটো হৈ যাব পাৰে টি ই বা টি আই, কোনোবা এটা হ'ব। যদি ইনটো টি ই হয়, কলনীটো টি আই হ'ব। যদি ইনটো টি আই হয়, কলনীটো টি ই হ'ব। এতিয়া প্ৰশ্ন কি দিছে সেইকেইটা চাওঁ। হোৱাট ইজ দ্য কোড ফৰ চিলা, গতিকে চিলা কোডটো আমি পাইছিলোঁ ফু, এফ ইউ, গতিকে চিলাটো শুদ্ধ হ'ব এফ ইউ ফু। কুৱেশ্যন নম্বৰ 22টো চাওঁ। হোৱাট ইজ দ্য কোড ফৰ বেটছ, বেটছটো আমি কি পাইছিলোঁ বেটছটো পাইছিলোঁ কে আই কি, গতিকে বেটছটো হৈ যাব কে আই কি। কুৱেশ্যন নম্বৰ 23টো দিছে হোৱাট কেন বি দ্য কোড ফৰ চেণ্টেন্স বয় ইজ পপুলাৰ ইন বেটছ, গতিকে বয় মানে আমি লিখিব পাৰিম এ ই, ইজ মানে আমি লিখিব পাৰিম কে অ', পপুলাৰ মানে আমি লিখিব পাৰিম এ চি, ইন মানে লিখিব পাৰিম টি ই, আৰু বেটছ মানে লিখিব, ইন মানে টি ই বা টি আই আমি দুটা লিখিব পাৰিম, আৰু বেটছ মানে লিখিব পাৰিম কে আই। এটা অপশ্যনত আমি চাম এ ই কে অ' এ চি, টি ই বা টি আই ক'ৰবাত আছে নেকি, আৰু কে আই আছে নেকি। অপশ্যন 4টোত যদি চাওঁ এই ইনৰ সলনি টি ই দিছে, গতিকে টি ইটো শুদ্ধ হ'ব, গতিকে অপশ্যন 4টো শুদ্ধ হ'ব। টি ই বা টি আই যিকোনো এটা থকা হ'লে শুদ্ধ হ'লহেঁতেন, সেইটো কাৰণে ইয়াত অপশ্যন 4টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 24, ইফ এন এন আৰ আৰ কোডেড এজ লাই এন ফাই, মানে এণ্ডৰ সলনি লিখিছে এল আই লাই বুলি, আৰু আৰৰ সলনি লিখিছে এফ আই ফাই বুলি। এতিয়া যদি আমি আগৰ কোডকেইটা চাই লওঁ, তেতিয়া ৰামুৰ কোডটো আছিলে টি এ টা, আৰু চিলাৰ কোডটো আছিলে এফ ইউ ফু, আৰু কলনীৰ কোডটো আছিলে টি ই বা টি আই, টে বা টাই, টে বা টাই কিবা এটা আছিলে। কলনী মানে দুইটা হ'ব পাৰে, টি ই টিও হ'ব পাৰে, টি আই টাইও হ'ব পাৰে। এতিয়া যদি আমি ৰামুৰ সলনি আমি টি এ লিখোঁ, তেতিয়া এণ্ডৰ কোডটো আহি যাব কুৱেশ্যনটোত দিয়াৰ ধৰণে এল আই লাই, গতিকে এণ্ডৰ সলনি আমি এল আই লাই লিখিম। তাৰপিছত চিলাৰ কোডটো আহিব এফ ইউ ফু, আৰৰ কোডটো ইয়াত দি থৈছে আকৌ এফ আই ফাই বুলি, গতিকে এফ আই ফাই লিখিলোঁ। তাৰপিছত ইনৰ কোডটো আছিলে টি ই বা টি আই, এতিয়া টি ইও হ'ব পাৰে বা টি আইও হ'ব পাৰে, এইটো ইন,
ইনৰ ইয়াত কোডটো আছিলে টি বা টি আই আৰু কলনীৰো কোডটো আছিলে টি বা টি আই মানে ইনৰ যদি টি হয় কলনীৰ টি আই হ'ব ইনৰ যদি টি আই হয় কলনীৰ টি ই হ'ব এতিয়া আমাক কুৱেশ্যনটোত ইয়াত যিহেতু চিলাৰ পিছত আৰ আছে আৰৰ পিছত ই নাহিলে গতিকে ইনৰ ঠাইত আমি টি বা টি আই কিবা এটা লিখিব লাগিব টি বা টি আই যেতিয়া আমি লিখিম তেতিয়া আমি ইয়াত এই অপশ্যনকেইটা চাব লাগিব আমি কি পালো প্ৰথমতে পালো তা লি ফু ফি তে গতিকে আমি যদি অপশ্যনকেইটা চাওঁ তেতিয়া এই 3 অপশ্যনটোত তা লি ফু ফি এফ আই ফিৰ পিছত আছে টি ই তে গতিকে ইনৰ সলনি আমি ইয়াত টি লিখিলো গতিকে কলনীৰ সলনি ইয়াত আহি যাব টি আই টাই কলনীৰ সলনি আহিব টাই গতিকে ইয়াত অপশ্যন 3 টো শুদ্ধ হ'ব Question number 25 to দিছে what can be the code for the sentence Sila is popular in colony এটা চিলাৰ সলনি আমি লিখিম এফ ইউ ফু ইজৰ সলনি লিখিম কো কে অ কো তাৰপিছত পপুলাৰ সলনি লিখিম আমি এছ ই চে আৰু ইনৰ সলনি লিখিম তে বা টাই এটা ইন ইয়াত পাইছিলোঁ আমি টি ই বা টি আই গতিকে ইনৰ সলনি আমি যিকোনো যিহেতু এটা লিখিব লাগিব এতিয়া অপশ্যনকেইটা আমি চাব লাগিব ইয়াত কি অপশ্যন আছে গতিকে ফু কো চে তে আৰু টাই অপশ্যন 4টোত মিলিছে মানে যেতিয়া আমি ইনৰ সলনি টি ই লিখোঁ তেতিয়া কলনীৰ সলনি টি আই লিখিব লাগিব গতিকে ইয়াত অপশ্যন 4টো শুদ্ধ হ'ব আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আমি ৰিজনিঙৰ কোডিং ডিকোডিঙৰ প্ৰায়খিনি প্ৰশ্ন উত্তৰ কৰি ইতিমধ্যে শেষ কৰিলোঁ আৰু পৰৱৰ্তী ক্লাছত আমি ব্লাড ৰিলেশ্যন আৰম্ভ কৰিম আৰু আমাৰ যিখিনি কুৱেশ্যন আলোচনা কৰা হৈছে আটাইখিনি আগৰ ৰেলৱে বা এন টি পি চি হওক বা এছ এছ চি চি জি এল বা বেংকিং এক্সাম এইবিলাকত আহি যোৱা কুৱেশ্যন গতিকে আমাৰ অসমৰ এ ডি আৰ ই বা আছাম পুলিচৰ পৰীক্ষাৰ কাৰণে এইখিনি যথেষ্ট সহায় কৰিব বুলি মই ভাবিছোঁ গতিকে আপোনালোকে ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলৰ ভিডিঅ'বিলাক চাই থাকিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি আপোনালোকৰ কোনো বন্ধু বান্ধৱীয়ে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'ৰ লিংক শ্বেয়াৰ কৰি দিব পাৰে ধন্যবাদ